ৰাজহ বিভাগৰ উদ্দেশ্যটো ৰাজহ বৃদ্ধি কৰা কথাটো নহয়। প্ৰথম কথা, আজি বছৰ বছৰ ধৰি মাটিৰ অধিকাৰ পাবলৈ বহুত লোক বঞ্চিত হৈ আছে। গতিকে বসুন্ধৰা 1, বসুন্ধৰা 2, এতিয়া বসুন্ধৰা 3 দ্বাৰা সেইসকল লোকক মাটিৰ অধিকাৰ দিবলৈ, তেওঁলোকক স্থায়ীভাৱে পট্টা দিবলৈ আমাৰ মূল প্ৰয়াসটোৱে হৈছে এতিয়া আজিৰ দিনটোত সেইখিনি। তাৰ উপৰিও গোটেই ৰাজ্যখনত যিখিনি ঠাই এতিয়ালৈকে ছাৰ্ভে হোৱা নাই, স্বাধীনতাৰ পিছত ইমান দিনলৈকে সেইখিনি মাটি ছাৰ্ভে কৰিব লাগিব। তাৰ পিছতে ইয়াৰ ডিজিটেলাইজ কৰি ইয়াৰ মেপ তৈয়াৰ কৰিব লাগিব, যাতে নখদৰ্পণত গোটেই মাটিৰ তথ্য পাতিখিনি উপলব্ধ হোৱাই এনেধৰণৰ অত্যাধুনিক ব্যৱস্থাৰে ৰাজহ বিভাগটোৰ কাম কাজ ইতিমধ্যে আৰম্ভ কৰিবলৈ চৰকাৰে সিদ্ধান্ত লৈছে। মোকো মাননীয় মুখ্যমন্ত্ৰীয়ে এইটো দায়িত্ব দিছে। গতিকে এই গুৰুত্বপূৰ্ণ দায়িত্বটো মই পালন কৰি যাবলৈ প্ৰস্তুত।